ৰঙিয়াত অভিনয় কৰ্মশালা। ৰঙিয়াৰ এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত চিম্বায়চিছ একাডেমীত অভিনয় কৰ্মশালাৰ সফল শুভ উদ্বোধন কৰা হয়। 22 জুলাইৰ পৰা 27 তাৰিখলৈ অনুষ্ঠিত কৰিবলৈ যোৱা অভিনয় কৰ্মশালাৰ 22 তাৰিখে মঙলবাৰে আবেলি 4 বজাত মুখ্য বন্তি প্ৰজ্বলন কৰে ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী অৱসৰী শিক্ষক দেবেন্দ্ৰ নাথ শৰ্মাদেৱে। অনুষ্ঠানটি শুভ উদ্বোধন কৰে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা আৰু আৰিমত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক নয়নজ্যোতি দাসদেৱে। দুয়োজনে অভিনয় সম্পৰ্কে বক্তব্য আৰু অভিনয় সংলাপেৰে সকলোকে আনন্দিত কৰাৰ লগতে অভিনয়ৰ প্ৰতি উৎসাহিত কৰি তোলে। শিকাৰুৰ লগতে অভিভাৱকৰ উপস্থিতিত হোৱা অনুষ্ঠানটিত বিভিন্ন শিল্পীৰ দ্বাৰাই গীত মাত কবিতা আবৃত্তিৰ লগতে নাট্যাভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিয়ে। অভিনয় কৰ্মশালাটিত আমন্ত্ৰণ কৰি অনা বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অশ্বিনী ৰেখা মুকুতাদেৱে কৰ্মশালাত উপস্থিত হৈ অভিনয়ৰ যোগেদি সকলোকে এটি প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে উপস্থিত সকলোকে হাঁহিৰ খোৰাক যোগাই অনুষ্ঠানটিত উপস্থিত থাকে বহুকেইজন বিশিষ্ট লোক। সৃষ্টিশীল ৰঙিয়াৰ পৰিচালনা সমিতিৰ সভাপতি দীনেশ কলিতা, সম্পাদক অৰূপজ্যোতি নাথ আৰু কৰ্মশালা পৰিচালনাৰ সভাপতি দীপেন কলিতা, সম্পাদক মণ্ডলী ক্ৰমে খাইৰুল হুছেইন, গকুল কলিতা, নীৰেণ মেধিৰ লগতে সম্পাদক দিৱস কলিতা, সীমান্ত নাথ, দিব্যজ্যোতি দাস। বাকী দিনবোৰত প্ৰশিক্ষাৰ্থীসকলৰ উপস্থিতিত অভিজ্ঞ প্ৰশিক্ষণৰ দ্বাৰাই প্ৰশিক্ষণৰ প্ৰদান কৰা হ'ব বুলি অনুষ্ঠানটিত সঞ্চালক তথা সৃষ্টিশীল ৰঙিয়াৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ নাজিৰ আহমেদ দেৱে সভাপতি দীনেশ কলিতাৰ অনুৰোধত দুআষাৰ সাৰুৱা বক্তব্যৰে শুভ উদ্বোধন কাৰ্যসূচীটো সফল ৰূপায়ণ হোৱা বুলি সামৰণি কৰে। পোনপ্ৰথমে আমি সৃষ্টিশীল ৰঙিয়াৰ পৰা আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গ্ৰীষ্মকালীন আমি অভিনয় কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলোঁ ৰঙিয়া চিম্বায়চিছ একাডেমীত আৰু ইয়াত বিভিন্ন ধৰণৰ কণ শিশু আৰু বিভিন্ন ধৰণৰ চেমনীয়া শিল্পীসকলে এই অভিনয় প্ৰশিক্ষণ ল'বলৈ অংশগ্ৰহণ কৰিছে আৰু আজি এই উদ্বোধনী অনুষ্ঠানটোত সঞ্চালনা কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নাজিৰ আহমেদ ডাঙৰীয়াই আৰু তেখেত ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰাক্তন শাখা প্ৰবন্ধক হিচাপে চাকৰিৰ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেখেত বিশিষ্ট সমাজকৰ্মী ৰঙিয়াৰ প্ৰতিটো অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ আজিৰ এই কাৰ্যসূচীটোত আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই আজি ৰাইজৰ আগত আজি সুন্দৰ অভিনয়ৰ ওপৰত এটা বক্তব্য প্ৰদান কৰি আজি সভাখন উদ্বোধন কৰে আৰু আজি এই প্ৰশিক্ষণ মুহূৰ্তত আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ বেহাৰবাৰী আউটপোষ্টত আপোনালোকে জানেই এই যে মুকুতাখ্যাত অশ্বিনী ৰেখা তেখেতে আজিৰ কৰ্মশালাখনৰ মুখ্য আকৰ্ষণ আছিল আৰু তেখেতে অভিনয়ৰ ওপৰত আৰু বিভিন্ন ধৰণৰ আলোচনাৰ জৰিয়তে তেখেতে যি অভিনয় শিল্পীৰ অভিনয় প্ৰদৰ্শন আমাৰ ৰাইজৰ আগত দাঙি ধৰে আৰু এই কৰ্মশালাত তেখেতে আমাৰ গোটেই দিনকেইটা এই 6 দিনীয়া অনুষ্ঠানটোত তেখেতে আমাৰ সহযোগ কৰিব বুলি আমাক সকলোৰে আগত আশ্বাস প্ৰকাশ কৰিছে আৰু তেখেতৰ হৈ আমি ৰাইজৰ তৰফৰ পৰা তেখেতক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানত এই অনুষ্ঠানটোত আজি আমাৰ ৰঙিয়া অঞ্চলৰ শিক্ষা অভিনয় আৰু বিভিন্ন দিশত আগবঢ়া ব্যক্তিসকলে ইয়াত অংশগ্ৰহণ কৰে আৰু ৰঙিয়াৰ উদীয়মান কবি আৰিফুৰ ৰহমান ডাঙৰীয়াই এটা সুন্দৰ দুটি কবিতা পাঠেৰে ৰাইজক উন্মুগ্ধ কৰিবলৈ সক্ষম হৈছে আৰু এই চেগতে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত এই 6 দিনীয়া যি আমাৰ কৰ্মশালা আছে ইয়াত আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু শিকাৰুসকলক আমি শিকাৰু মনোভাৱ লৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ।